নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে আপোনাৰ ঘৰখন জিঅ'টেক কৰিছে বা আপোনালোকে জিঅ'টেক আপুনি মোবাইলৰ জৰিয়তে কৰিছে বা জীৱিকা সখী ভাইদেউসকলে আপোনালোকৰ ঘৰত আহি ঘৰখন আপোনালোকৰ জিঅ'টেক কৰি গৈছে। গতিকে আপোনালোকে চাগে নিশ্চয় সকলোৱে মানে মনত এটা কথাই আৰু এটা চিন্তা এটা ভাৱনাই আপোনালোকৰ মনত আছে আৰু আপোনালোকে আশা কৰি আছে আমাৰ জিঅ'টেক আমি যে কৰিছোঁ আমি ঘৰখন পাই যাম, কিন্তু তেনেকুৱা নহয়। চৰকাৰৰ তৰফৰ পৰা কিন্তু ইতিমধ্যে মানে কেইবাটাও আপোনালোকক ঘোষণা কৰি দিছে যে আপোনালোকৰ জিঅ'টেক ঘৰ কোনসকলে পাব বা লিষ্টখনত আপোনালোকৰ নাম আহিলেই যে আপুনি ঘৰখন লাভ কৰিব সেয়া কোনো সম্ভৱ নহয় বা চৰকাৰৰ তৰফৰ পৰা মানে কিছুমান নীতি নিয়ম আছে, সেই নীতি নিয়মৰ ভিতৰত পৰিব লাগিব আৰু সেই নীতি নিয়মবোৰ আপোনাৰ মানি চলিব লাগিব, তেতিয়াহে আপুনি জিঅ'টেক লিষ্টত আপোনাৰ নাম আহিব আৰু আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। তো বলক আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে আপোনালোকে যিসকলে জিঅ'টেক কৰিছে জিঅ'টেক মানেনো কি আৰু জিঅ'টেক কৰিলে আপোনালোকে ঘৰখন লাভ কৰিব নোৱাৰিব কিয় আৰু লিষ্টখনত আপোনালোকৰ নাম নাহিব কিয়, আজিৰ এইটো ভিডিঅ'ত ফুল ডিটেইলছত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তেতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক কৈ দিম যে আপোনালোকে যিসকলে মানে চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিছে বা আপোনালোকৰ মই প্ৰথমতে আপোনালোকক কৈ দিছোঁ যে আপোনালোকে যিসকলে জিঅ'টেক কৰিছে অৰ্থাৎ আপোনালোকৰ মোবাইলৰ জৰিয়তে কৰিছে ঘৰতে বহি বা আপোনালোকক মানে জীৱিকা সখী ভাইদেউসকলে আপোনালোকৰ ঘৰত আহি আপোনালোকৰ চৰকাৰী ঘৰখন জিঅ'টেক কৰিছে, ফটো আপলোড কৰিছে। জিঅ'টেক মানে এইটোৱেই যে আপোনাৰ মানে লোকেশ্যনটো আৰু আপোনাৰ মানে যিটো ঘৰ আছে সেই ঘৰটো আপোনালোকৰ পিকচাৰ কৰি আৰু GPS কেমেৰাক আপোনাৰ ফটোটো দিয়াৰ পিছতে কিন্তু আপোনাৰ এইটো জিঅ'টেক হৈ যায় আৰু আপোনালোকৰ কিছুমান কাম কৰিবলগীয়া হয়। জিঅ'টেক মানে এইটোৱেই। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে জিঅ'টেক কৰিলেই যে আপোনালোকৰ লিষ্টখন নাহে আৰু লিষ্টত কিন্তু নাম আহিলেই ইয়াত কিন্তু আপোনালোকৰ আগতে যিটো আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিছিলে তেতিয়া কিন্তু আপোনালোকৰ এবাৰতে আপোনাৰ নাম নিছিলে আৰু তাৰপিছত কিন্তু আপোনালোকৰ ডকুমেণ্ট নিছিলে, তাৰপিছত কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে বেলেগৰ একাউণ্টত আপোনালোকে পইচাটো পাইছে বা আপোনালোকৰ নিজৰ একাউণ্টত আপোনালোকে পইচাটো পাইছে। এবাৰ কিন্তু চৰকাৰে ডাইৰেক্টলি আপোনালোকৰ মানে যিটো নিয়ম আছে সেই নিয়মটো আপোনালোকৰ ডাইৰেক্টলি সলনি কৰি দিছে। আপোনালোকে কিন্তু এতিয়াৰ পৰা প্ৰথমতে আপোনালোকে জিঅ'টেক কৰিছে, আপোনালোকে জিঅ'টেক কৰিবলৈ হ'লে কেইবাটাও ডকুমেণ্টছৰ প্ৰয়োজন হয়, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID যিকোনো বা আপোনালোকৰ বেংকৰ একাউণ্ট এইকেইটা বস্তু মানে আপোনালোকৰ প্ৰয়োজন হয়। এতিয়া কিন্তু আপোনালোকৰ জিঅ'টেক যে আপোনালোকে নাম দিছে জিঅ'টেকত এতিয়া অকল আপোনালোকে নামহে দিছে, আপোনালোকৰ কিন্তু লিষ্টখন অহা নাই। যেতিয়াই লিষ্টখন আহি যাব তেতিয়াই কিন্তু আপোনালোকে চাব পাৰিব। মই আপোনালোকক কৈ দিছোঁ যে আপোনালোকৰ লিষ্টত কিয় নাম নাহিব। গতিকে মই আপোনালোকক প্ৰথমতে কৈ দিছোঁ যে আপোনালোকে যদি মানে জিঅ'টেক কৰাৰ সময়তে যদি আপুনি এজন মানুহৰ মানে এবাৰতকৈ বেছি আপুনি কৰিছে, দুবাৰ কৰিলেও আপোনালোকৰ জিঅ'টেক লিষ্টত নাম নাহিব আৰু তিনিবাৰ কৰিলেও আপোনালোকৰ মানে এবাৰতকৈ বেছি কৰিলে আপোনালোকৰ জিঅ'টেক লিষ্টত আপোনালোকৰ নাম নাহিব। আৰু যদি আপোনাৰ মানে লোকেশ্যনটো মিছমেচ হৈছে বা আপোনালোকৰ ডকুমেণ্টত কিবা ইছ্যু আছে বা মিছমেচ হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ জিঅ'টেক মানে যিটো ফাইনেল হোৱা ভেৰিফিকেশ্যন লিষ্ট ওলাব সেই লিষ্টত কিন্তু আপোনালোকৰ নামটো নাথাকিব। তাৰপিছত মই আপোনালোকক 2 নম্বৰত ক'বলৈ ওলাইছোঁ, যদি আপোনালোকৰ জিঅ'টেক লিষ্টত নাম আহে তথাপিও আপোনালোকে জিঅ'টেক কৰি থকা ঘৰবোৰ আপোনালোকে লাভ কৰিব নোৱাৰিব। কিয় মই আপোনালোকক প্ৰথমতে কৈ দিছোঁ, যদি আপোনালোকৰ মানে ডকুমেণ্ট বগৰা বা আপোনালোকৰ বেলেগ মানে মাটি চাটি যদি আপোনালোকৰ পট্টা চট্টা নাথাকে তেতিয়া কিন্তু আপোনালোকে সেই পইচাটো মানে চৰকাৰী ঘৰটো আপোনালোকে লাভ কৰিব নোৱাৰিব, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকাটো আপোনালোকে লাভ কৰিব নোৱাৰিব। অৰ্থাৎ নেকি আপোনালোকৰ মানে যিটো লিষ্টখন আছে সেই লিষ্টত কিন্তু আপোনালোকৰ নামটো নাহিব। তাৰপিছত দ্বিতীয় নম্বৰ যিটো আছে পইণ্ট 2 যিটো আছে সেইটো হৈছে আপোনালোকে যদি মানে কেতিয়াবা আপোনালোকে ঘৰ পাইছে চৰকাৰী ঘৰ, যদি ধৰি লওক মই জিঅ'টেক কৰিছোঁ, মোৰ নামত আগতে ঘৰ পাইছোঁ, ধৰি লৈছোঁ মই আগতে ঘৰ পাইছোঁ মোৰ নামত, এতিয়া জিঅ'টেক কৰিছোঁ কিন্তু এইটো মোৰ মানে অনলাইনত মাৰি দিলে আহি যাব আৰু আপোনালোকৰ মানে সেইটো আপোনালোকৰ কেঞ্চেল যাব। গতিকে আপোনালোকে যেতিয়া মানে জিঅ'টেক লিষ্টখন আহিব তেতিয়া কিন্তু আপোনালোকৰ পঞ্চায়তত লিষ্টখন আহিব বা আপোনালোকৰ মোবাইলৰ জৰিয়তে চাব পাৰিব। মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম। গতিকে আপোনালোকে এই চেনেলটো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আপোনালোকে যদি মানে জিঅ'টেক লিষ্টটো যিটো আহিব তেতিয়া কিন্তু আপোনালোকৰ জিঅ'টেক লিষ্টটো আপোনালোকৰ পঞ্চায়তত আহিব বা আপোনালোকে মোবাইলত চাব পাৰিব। তাৰপিছত কিন্তু পঞ্চায়তত আপোনালোকৰ গাঁও সভা হ'ব, আপোনালোকৰ পঞ্চায়তত এটা ভেৰিফিকেশ্যন হ'ব। তাৰপিছত কিন্তু আপোনালোকৰ এই ভেৰিফিকেশ্যন হোৱা মানে যিবোৰ মানে আপোনালোকৰ মানে থাকিব, আপোনালোকৰ বেনিফিচিয়াৰী লিষ্ট থাকিব, সেই লিষ্টখন কেতিয়া আপোনালোকৰ মানে যিটো ব্লক আছে ব্লকত আপোনালোকৰ ডাইৰেক্টলি জমা যাব। জমা যোৱাৰ পিছত তাত কিন্তু আকৌ মানে ধৰি লওক আপোনালোকৰ যেতিয়া মেট্ৰিক পৰীক্ষা দিয়ে বা আপোনালোকে HS পৰীক্ষা দিয়ে তেতিয়া কিন্তু আপোনালোকৰ মানে ধৰি লওক আপোনালোকে 80%ৰ ওপৰত কোনোবা ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে যদি পায় তেন্তে কিন্তু সেই মানে বহীটো আপোনালোকৰ 50ৰ পৰা 60জন মানুহে আপোনালোকৰ বহীটো চেক কৰে। ঠিক তেনেকৈ আপোনালোকৰ জিঅ'টেক
মানে ঘৰটো প্ৰথমতে আপোনালোকক পঞ্চায়তত লিষ্টখন আহিব, তাত অলপ ভেৰিফিকেশ্যন হ'ব আৰু তাৰ পৰা চালি জাৰি কিন্তু মানে আপোনালোকৰ কিছুমান হেৰিত যাব, ব্লকত যাব, ব্লকৰ পৰা আকৌ আপোনালোকক চালি জাৰি কৰিব আৰু আপোনাৰ ব্লকৰ পৰা ডাইৰেক্টলি আপোনালোকৰ ঘৰত আহিব, আহি পেলাই মানে ভেৰিফিকেশ্যন কৰিব, তাতো কিন্তু আপোনালোকৰ চালি জাৰি হেৰি কৰা হ'ব, কিছুমানৰ নাম কটা যাব, কিছুমানৰ নাম অন্তৰ্ভুক্ত হ'ব, তেনেকুৱা ক্ষেত্ৰত কিন্তু তাৰপিছত আপোনালোকৰ ব্লকৰ পৰা ডাইৰেক্টলি আপোনালোকৰ মানে যিটো ভেৰিফিকেশ্যন হ'ব, ভেৰিফিকেশ্যন হোৱাৰ পিছত কিন্তু আপোনালোকৰ ডিষ্ট্ৰিক্ট লেভেলত যাব, যেতিয়া নেকি ডিষ্ট্ৰিক্ট লেভেলত যাব তেতিয়া কিন্তু আপোনালোকৰ এই যিটো লিষ্ট আছে সেই লিষ্টৰ নামত কিন্তু আপোনালোকৰ চৰকাৰী ঘৰৰ মানে যিটো মানে ডাইৰেক্টলি বেনিফিচিয়াৰী লিষ্ট আছে সেই লিষ্টখন আপোনালোকৰ ওলাই যাব। গতিকে আপোনালোকে এনেকুৱা নাভাবিব যে আপোনালোকে মানে চৰকাৰী ঘৰ জিঅ'টেক কৰাৰ কাৰণে কিন্তু আপোনালোকে সেই ঘৰখন আপোনালোকে লাভ কৰিব নোৱাৰিব। ইয়াত কিন্তু বহুতো কাৰণ আছে আৰু আপোনালোকক ইমানখিনি কাৰণ আপোনালোকক জনোৱাৰ দৰকাৰ নাই, আপোনালোকে চাগে নিশ্চয় জানেই। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।